হাইলাকান্দিত উত্তাল প্ৰতিবাদ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ মাইমাল সম্প্ৰদায়ৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মাইমাল সম্প্ৰদায়ক লৈ কৰা বিৰূপ মন্তব্যৰ পিছতেই হাইলাকান্দিৰ ধলেশ্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সেই সম্প্ৰদায়টোৰ লোকসকলে সম্প্ৰদায়টোক লৈ কৰা মন্তব্য অতি সোনকালে উঠাই লোৱাৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ তেওঁক হকিয়ানি দিছোঁ যে এই কথাটো তেওঁ যাতে উদ্যোগ কৰি লয় আদাৰৱাইজ অপেনলি যাতে মাফ খুঁজে আদাৰৱাইজ তেওঁৰ কথা ৰাজনীতিক ইলেকশ্যনৰ ময়দানত ভয়াবহ হ'ব আমি এইটো তাৰ জবাব দিম আজি চাওক এই কংগ্ৰেছ 75 ইয়াৰ্ছ আমাক ব্যৱহাৰ কৰি ইউজ কৰি আহিছে আজি তেওঁলোক আজি চৌধুৰী উচ্চ বৰ্ণৰ স্বঘোষিত উচ্চ বৰ্ণৰ মানুহ তেওঁলোকে আমাক ইউজ কৰি আহিছে আমাৰ হকে কোনোদিন কোনো কাম কৰা নাই আজি আমাৰ হকে আজি আমি ওলাই আহিছোঁ আজি আমাৰ জাতিৰ স্বাৰ্থত কমিউনিটিৰ স্বাৰ্থত আমি বিজেপিক সমৰ্থন কৰিছোঁ এই কথাটো তেওঁলোকে সহ্য কৰিব পৰা নাই